নমস্কাৰ। মানিমুনি আনিছিলোঁ। আজি ভাবিলোঁ মাছৰ লগত বনাওঁ। ভালদৰে বাছি ল'লোঁ। বিশেষ পেলাবলগীয়া একো নাই। কিছুমান সৰু সৰু শিপা মই থৈ দিছোঁ। এইকেইটা ওলাইছে অকল। এইখিনি ডাঙৰ শিপা আছিলে, পেলাই দিছোঁ। এতিয়া গোটেই শাকখিনি মই ভালদৰে এবাৰ ধুই লওঁ। এইখিনি যিহেতু বজাৰৰ পৰা আনিছোঁ, সেইকাৰণে মই অলপমান ধুওঁতে নিমখ দি ধুওঁ। ভালদৰে অলপ খচি দিওঁ। বাহিৰৰ পৰা অনা বস্তু সদায় নিমখ অলপ দি ধুবচোন, তেতিয়া কিবা বীজাণু থাকিলেও নাইকিয়া হ'ব। মানিমুনিখিনিতে মই মিক্সিত দি দিছোঁ, গুড়ি কৰি। তাৰ লগতে মই এটা পকা বিলাহী আৰু এটা পকা জলকীয়াও গুড়ি কৰি ল'ম। বিলাহীটো মই ভালদৰে ধুই গুটিখিনি পেলাই দিছোঁ। বিলাহীৰ গুটিখিনি সদায় আপোনালোকেও পেলাই দিব। ই আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেইকাৰণে মই গোটেইখিনি পেলাই এতিয়া মিক্সিত এনেকৈ দি গুড়ি কৰি ল'ম। মাছকেইডোখৰ মই ভালদৰে ধুই ল'লোঁ। এতিয়া আন্দাজমতে হালধি দিম আৰু অলপমান নিমখ দি দিম। ভালদৰে মিক্স কৰিম। মাছখিনি তেলত দি দিছোঁ। মাছখিনি মই ডিপ ফ্ৰাই কৰা নাই, যিহেতু জোল বনাম, সেইকাৰণে এনেকৈ ৰাখি দিছোঁ। তেলখিনি গৰম হৈ গ'ল, পিঁয়াজকেইডোখৰ দি দিম। জলকীয়া এটা ফালি দিছোঁ। দুনাটোতে আদা আৰু ৰচুন গুড়ি কৰি ল'লোঁ, এইখিনিও দি দিওঁ তেলতে। পিঁয়াজখিনি প্ৰায় হৈ গৈছে। গুড়ি কৰি লোৱা মানিমুনি আৰু বিলাহীখিনি ইয়াতে ঢালি দিম। হালধি দি দিম, নিমখখিনিও দি দিছোঁ। যিহেতু বনশাক হয়, ইয়াতে বেছি মছলাৰ খেল নাথাকে, সেইকাৰণে মই আদা ৰচুনৰ বাহিৰে বেলেগ একো মছলা ইয়াতে নিদিওঁ। অলপ সময় এনেকৈ ভাজি ৰাখিম। বিলাহীৰ কেঁচা গোন্ধটো মই যাব দিম। মানিমুনিখিনিৰ পানী শুকাই আহিছে। বিলাহীৰ কেঁচা গোন্ধটো ইয়াৰ পৰা গুচি গ'ল। এতিয়া মই ইয়াতে গৰম পানী এড কৰিম। পানীখিনি দি দিছোঁ। ভাল উতল এটা আহিব দিম এতিয়া মই। মাছকেইডোখৰ এতিয়া মই মানিমুনিখিনি দি দিম। ভালদৰে এবাৰ লৰাই দিওঁ। অলপ সময় ঢাকোন লগাই মই সিজিব দিম মাছখিনি। গ্ৰেভিটো মই বেছি ডাঠ নকৰোঁ, অলপ পনীয়াকৈ থ'ম। প্ৰায় হৈ গৈছে, মই এতিয়া গেছটো অফ কৰি দিম। গৰমে গৰমে কাঢ়ি মই এতিয়া হটকেছ এটাত থৈ দিম, তেতিয়া খাওঁতে গৰম হৈ থাকিব। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, খুব ভাল লাগে। আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক এণ্ড ছাবস্ক্ৰাইব। ধন্যবাদ।